নমস্কাৰ জনাইছো যে মোক দলে মোৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি মোক দিছপুৰ সমষ্টিৰ পৰা এইবাৰ এইখন নিৰ্বাচনী যুঁজত যুঁজিবৰ কাৰণে মোক যি টিকেট দিলে মই তাৰ কাৰণে সকলো ওচৰতে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু গুৱাহাটী দিছপুৰবাসী ৰাইজলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছো যে আপোনালোকে এবাৰ মোকো এপাক আপোনালোকে দিছপুৰলৈ পঠোৱাৰ ক্ষেত্ৰত আপোনালোকে অংশগ্ৰহণ কৰক এবাৰ চাওক মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ বিপদে আপদে মই আপোনালোকৰ ওচৰত খাৰা থাকিম আৰু মই গৌৰৱ গগৈ ডাঙৰীয়াকো মই প্ৰতিশ্ৰুতি দিছো আমাৰ দলৰ নেতৃত্বকো প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে মোৰ প্ৰতি যিটো বিশ্বাস দিছে এই বিশ্বাসটোৰ কাৰণে মই অহোপুৰুষাৰ্থ চেষ্টা কৰিম আৰু দিছপুৰবাসী ৰাইজৰ পাহাৰত থকা তলত থকা যিসকল ব্যক্তি আছে সকলোকে মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ যিকোনো বিপদত মোক আপোনালোকৰ সন্মুখত পাব সেইখিনি মই আজি সকলোৰে ওচৰত মই মোৰ কথা কৈছো আৰু মই দলৰ বুথ পৰ্যায়লৈকে জিলা সভাপতি মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ NSY সেৱা দল সোশ্যাল মিডিয়া ইয়ং ব্ৰিগেড আমাৰ বিভিন্ন যিবিলাক সেলছ আছে সকলোকে মই আতি আন্তৰিকতাৰে সহযোগিতা মই বিচাৰিছো লগতে আমাৰ যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছিলে যিসকলে আজি প্ৰাৰ্থিত্ব এজনেই পাব যিসকলে প্ৰাৰ্থিত্ব পোৱা নাই তেওঁলোককো মই নমস্কাৰ জনাইছো যে আপোনালোকৰো সহযোগিতাৰ মোক প্ৰয়োজন হ'ব আপোনালোকৰ তাত মই যাম আপোনালোকে মোক সহযোগ কৰক আমি দলৰ হৈ সকলোৱে ঐক্যবদ্ধভাৱে আমি যুঁজিম মই ইতিমধ্যে টেলিফোনিকভাৱে সকলোৰে লগত যোগাযোগ কৰিছো যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছিলে তেওঁলোকেও খুব আন্তৰিকতাৰে সহযোগিতা আগবঢ়াম বুলি মোক কৈছে আৰু মোৰ বিশ্বাস সকলোৱে আমি ঐক্যবদ্ধ হৈ সাম্প্ৰতিক সময়ত যি আমাৰ সন্মুখত প্ৰত্যাহ্বান গতিকে আমি ঐক্যবদ্ধ হৈ যুঁজিম আৰু জিকিম আৰু আমি ভয় আৰু ভীতি মানে ঊৰ্ধত যাতে আগবাঢ়ি যাব পাৰো মই গুৱাহাটী দিছপুৰবাসী ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাইছো যে মই কষ্ট কৰা মহিলা আপোনালোকে এবাৰ মোক সহায় কৰক দিছপুৰলৈ পঠাওক মই আপোনালোকৰ হৈ আপোনালোকৰ পৰিয়ালৰ নিচিনাকৈ মই কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ সমান্তৰালভাৱে আমাৰ 42টা সমষ্টিত যি প্ৰাৰ্থিত্বৰ লিষ্ট দিছে সকলোকে মই আন্তৰিক ধন্যবাদ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে ৰাইজে মৰম কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাক দিছপুৰত 26ত এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ য'ত ভয় আৰু ভীতি নাথাকিব য'ত আমি কেৱল সমন্বয়ৰ কথা পাতিম উন্নয়নৰ কথা পাতিম যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ কথা পাতিম কৃষক শ্ৰমিক থলুৱা ঠিকাদাৰ মহিলা শিশু সকলোৰে কথা আমি সকলোৰে সুৰক্ষাৰ কথা পাতিম মই বিশ্বাস যে ৰাইজে এবাৰ আমাক এটা চান্স দিব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মই আপোনালোকক আজি বিশেষ নকওঁ সকলোৰ পৰা মই আশীৰ্বাদ বিচাৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো মা কামাখ্যাৰ ওচৰত মই মানে ইয়াৰ পৰাই মই সেৱা জনাইছো মই যাম যে মা কামাখ্যাই শক্তি দিয়ক গুৰুজনাই আমাক শক্তি দিয়ক যাতে ৰাইজৰ হৈ যুঁজিবৰ কাৰণে শাৰীৰিকভাৱে মানসিকভাৱে ৰাজনৈতিকভাৱে যাতে সুস্থ হৈ ৰাইজৰ মাজত কাম কৰিব পাৰো তাৰে কামনা কৰিছো